তেতিয়া তেখেতে ক'লে বান্দৰটোৰ মাইক ভাঙি দিম। অখিল গগৈ বিৰোধী দলৰ দলপতি ডাঙৰীয়াক ক'লে বান্দৰটোৰ মাইক ভাঙি দিম। অখিল গগৈ ডাঙৰীয়াক ক'লে তোৰ মাইক ভাঙি দিম। এই কথাটো মই প্ৰতিবাদ কৰিলোঁ যে এজন সদস্যই আন এজন সদস্যৰ মাইক ভাঙি দিয়া এইটো কেনেকুৱা ধৰণৰ কথা। তেতিয়া তেওঁ খেদি আহিলে, চোচা ল'লে মোক মাৰিবলৈ আৰু ষ্টুপিড পৰ্যন্ত শব্দ কৈছে। আমাৰ বিধানসভাৰ এজন অত্যন্ত সক্ৰিয় আৰু সৰব এজন বিধায়ক তেখেতক মাৰপিট কৰিবৰ কাৰণে যিধৰণে খেদি আহিছে, এনেকুৱা নজিৰবিহীন ঘটনা কেতিয়াও নঘটক। আমি অকল নিন্দা কৰাই নহয়, এই ঘটনাৰ কাৰণে যিমান দুখ প্ৰকাশ কৰিব লাগে তেনেকুৱা দুখ প্ৰকাশ কৰিছোঁ। আৰু অসম বিধানসভাক, অসমৰ গণতান্ত্ৰিক ব্যৱস্থাক ৰক্ষা কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পিনৰ পৰাও এই বিধায়কজনৰ ওপৰত একশ্যন ল'বৰ কাৰণে, ৰূপজ্যোতি কুৰ্মীৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। মইতো 4 বছৰৰ বিধায়কসকল, মোৰ জীৱনত দেখা আটাইতকৈ দুখৰ দিনটো আজিয়ে। অসম বিধানসভাৰ ক'লা দিন বুলি ক'ব লাগিব। এজন শাসক দলৰ বিধায়কে এজন বিৰোধী দলৰ বিধায়কক মাৰিবলৈ খেদি অহাটো আৰু নিজৰ আসনৰ পৰা আহি বিৰোধী দলৰ সেই বিধায়কজনৰ আসন পোৱাটো, এনেকুৱা ধৰণৰ ঘটনা আমি কেতিয়াও দেখিবলৈ পোৱা নাছিল। কিন্তু তাতকৈ দুখজনক ঘটনা যে সদন পৰিচালনা কৰা আমাৰ উপাধ্যক্ষ ডাঙৰীয়াই আজি চেয়াৰমেন আলি ডাঙৰীয়াক ৰূপজ্যোতি কৰ্মীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ অহাৰ পাছত তেখেতক গোটেই কাৰ্যকালৰ কাৰণে এইবাৰৰ যিটো অধিৱেশন, এইবাৰৰ সমগ্ৰ অধিৱেশনৰ কাৰ্যকালৰ কাৰণে তেওঁক সম্পূৰ্ণৰূপে বহিষ্কৃত কৰাৰ পৰিৱৰ্তে সৰু ল'ৰাক বুজাই যিধৰণে গোটেই ঘটনাটো থাপি থুপি থৈছে, এইটো এটা নজিৰবিহীন ঘটনা। গতিকে আজি আমি দুটা বস্তু দেখিলোঁ। বিজেপি দলৰ ফেচিষ্ট আচৰণ দেখিলোঁ আৰু বিজেপি দলৰ ফেচিষ্ট আচৰণক কেনেকৈ বিধানসভাত মান্যতা প্ৰদান কৰা হৈছে উপাধ্যক্ষৰ জৰিয়তে, এইটো আমি দেখিলোঁ। আজি আমাৰ বিৰোধী দলৰ দলপতিজনক বান্দৰ বুলি কৈ তোৰ মাইক ভাঙি দিম বুলি ক'ব পৰা মানুহ কেতিয়াবা বিধানসভাত জন্ম হ'ব বুলি আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। এই ঘটনা সংঘটিত হ'ল। এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা অসম বিধানসভাত কেতিয়াও নঘটক। আমি লাজ পাইছোঁ। চেয়াৰমেন আলিদা, আজি অসম বিধানসভাত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিলে সেয়া অত্যন্ত নজিৰবিহীন, অত্যন্ত গৰিহণাৰ যোগ্য। অসম বিধানসভা